এইখন চাওক কেনেকৈ ফিল আপ কৰিব লাগে। ইয়াত আছে এইটো কৰ্মিক নম্বৰ দিছে। কৰ্মিক নম্বৰটো আপোনালোকে ইয়াতে ভৰাব, আপোনালোকৰ যিটো কৰ্মিক নম্বৰ হয় সেইটো ভৰাব। আৰু ইয়াত লিখা আছে আত্মসহায় গোটৰ সদস্য নাম। ইয়াত আত্মসহায়ক গোটৰ সদস্য নামজন ভৰাই দিব, আত্মসহায়ক গোটৰ নাম আৰু আত্মসহায়ক আপোনালোকৰ কি গোট হয় সেইটো ভৰাব। আৰু আত্মসহায়ক গোটৰ MIS গোটৰ মানে এইটো যোনটো সেই কোড হয় তাৰ সেইটো ভৰাব। আৰু আপোনালোকৰ মোবাইল নম্বৰ যিটো হয় সেইটো ভৰাব। আৰু ইয়াত জাতিবিলাক ভৰাব আপোনালোকে ইয়াতে। আৰু আবেদনকাৰী মানে আবেদনকাৰী কোন হয় সেইটো হয়নে নহয় সেইবিলাক ভৰাব। আৰু আবেদনকাৰী মানে চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি সেইবিলাক হয়নে নহয় সেইটো ভৰাব। আৰু ইয়াত ভৰাব আপোনাৰ একাউণ্ট নম্বৰ সেইবিলাক ভৰাব লাগিব। আৰু বেংকৰ নাম ভৰাব লাগিব আৰু শাখাৰ নাম। আৰু আছে ইয়াত আছে IFC কোড, IFC কোডটো ভৰাব লাগিব। আৰু গাঁৱৰ সেইটো ভৰাব। আৰু নেক্সটত আছে আপোনালোকৰ সমষ্টি কি কৰে, সমষ্টি মানে কি কৰে সেইটো ভৰাব। আৰু আছে উন্নয়ন খণ্ডৰ নাম, উন্নয়ন খণ্ডটো ভৰাব পাৰে। আৰু জিলাৰ নামটো ভৰাব। আৰু ইয়াতে আপোনালোকৰ সমষ্টি হয়, সমষ্টি কি কৰে আপোনালোকৰ সেইটো ভৰাব সমষ্টিটো। আৰু ইয়াতে ভৰাব য'ত আপোনালোকৰ ভোটাৰ মানে পৰিচয় কি সেইটো ভৰাব লাগিব। আৰু ইয়াতে ভোট গ্ৰহণ কেন্দ্ৰৰ নাম ভৰাব। আৰু ইয়াতে ভৰাব ভোট গ্ৰহণ কেন্দ্ৰৰ নং। আৰু ইয়াত ভৰাব আপোনাৰ সন্তানৰ সংখ্যা কিমান আছে যদি প্ৰয়োজন আছে ইয়াত সেইটো ভৰাব। আৰু ইয়াত আছে আপোনালোকৰ বিদ্যালয়লৈ যোৱা 3 পৰা 14 মানে 3 পৰা 14 বছৰ বয়সৰ সন্তান যদি আছে আপোনালোকে ইয়াত ৰাইট দিব পাৰে। আৰু ইয়াত আছে বিদ্যালয় কন্যা সন্তানে মানে ল'ৰা হয় নে ছোৱালী হয় ইয়াত আপোনালোকে ভৰাব পাৰে। আৰু ইয়াত আপোনালোকৰ অমিত বৃক্ষ আন্দোলনৰ ৰোপণ কৰা গছপুলি আছেনে ডাঙৰ হৈছে ইয়াত আপোনালোকে এইটো ভৰাব। আৰু ইয়াত আছে 2001 চনৰ পৰা লোকৰ মানে যিবিলাক হৈছে গোটৰ সেইবিলাক আপোনালোকে চাই ল'ব আপোনালোকৰ কি হয় কি নহয় সেইটো ইয়াতে ভৰাব লাগিব। ইমানখিনিয়ে ভৰোৱাৰ প্ৰয়োজন আছে আৰু বাকী নভৰালে হ'ব। ঠিক আছে আজিলৈ আহোঁ, বাই বাই, টাটা।